মুখ্যমন্ত্রীকে নিয়ে বিস্ফোরক প্রাক্তন সাংসদ কিরিপ চলিহা। মুখ্যমন্ত্রীর দেশপ্রেম ও পারদর্শিতা নিয়ে প্রশ্ন কিরিপের। মুখ্যমন্ত্রীর প্ররোচনামূলক মন্তব্যে বিঘ্নিত হচ্ছে শান্তি সম্প্রীতি। জাতীয় সুরক্ষার ক্ষেত্রে অন্তরায় হয়ে দাঁড়িয়েছে মুখ্যমন্ত্রীর বিতর্কিত সব মন্তব্য। আরওএডব্লিউ, এনআইএ এবং আইবির মাধ্যমে তদন্তের সুপারিশ প্রাক্তন সাংসদ কিরিপের। মুখ্যমন্ত্রীর বিরুদ্ধে এক প্রস্থ অভিযোগ এনে প্রধানমন্ত্রীকে চিঠি কিরিপের। মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত ইতিমধ্যে আছে সেই কথাখিনিয়ে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ আভ্যন্তৰীণ নিৰাপত্তা কেনেকৈ বিপন্ন হৈছে সেই কথাখিনি আমি পুংখানুপুংখভাৱে প্ৰধানমন্ত্ৰীক দিছোঁ। দেশৰে যদি কোনোবা প্ৰভাৱশালী নেতা যেনে মুখ্যমন্ত্ৰী বা গভৰ্ণৰ এইখিনিয়ে যদি কিবা দেশত যদি বিষবাষ্পীয় পায়, মানুহক ভাগ কৰিব বিচাৰে, মানুহক গালি গালাজ কৰিব বিচাৰে, কোনো এটা বিশেষ জাতিক অপমান কৰিব বিচাৰে, কোনোবা এটা গোষ্ঠীক অপমান কৰিব বিচাৰে, আৰু এনেকুৱা অৱস্থা যদি সৃষ্টি কৰে যে প্ৰত্যেকটো জনগোষ্ঠীক ইটোৰ লগত সিটো কাজিয়া, যিটো আজি অসমত হৈছে আপোনালোকে দেখিছে, বিভাজিত এক অৱস্থা কৰিছে। আৰু সেই ক্ষেত্ৰত এনেকুৱা কিছুমান সাংঘাতিক কথা অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে আৰু ইচ্ছা কৰি কৈছে, যাৰ ফলত ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ ইউনিটি ইজ ইন ডেঞ্জাৰ। গোপনে কি কৰিবলৈ কৈছে এই সম্পৰ্কত কিছুমান তথ্য আহিছে। সেই তথ্যবোৰটো কৰিবলৈ আমি এটা বাংলাদেশত অনুসন্ধান কৰিব নোৱাৰোঁ। অৱশ্যে তেওঁ বাংলাদেশলৈ গৈ পেলাই যদি তেওঁৰ পুৰণা তেওঁ নিজৰ আলফা আছিলে, গতিকে আলফাৰ নেতাসকলক যদি লগ ধৰিছে, আমি সেইটো খুব বেছি গুৰুত্ব এতিয়া নিদিওঁ বাৰু। হুমকির মুখে দেশের আভ্যন্তরীণ নিরাপত্তা, এটা উল্লেখ করে কিরিপের দাবি, নিরাপত্তা আভ্যন্তৰীণ নিৰাপত্তাৰ দ্বাৰা আটাইতকৈ বেছি বিপন্ন হয়। বৰ্ডাৰ ষ্টেটবোৰৰ মানুহবোৰ যদি এক হৈ নাথাকে, তেওঁলোকৰ মাজত যদি হিংসা আৰু এমিতি নাথাকে, তেওঁলোকৰ যদি পিচফুল কোএক্সিষ্টেন্স শান্তিপূৰ্ণ সহাৱস্থান নহয়, তেতিয়াহ'লে কেৱল মিলিটাৰী সামৰিক প্ৰশাসনৰ দ্বাৰা বা সামৰিক কাৰ্যকলাপৰ দ্বাৰা এখন দেশৰ ৰাষ্ট্ৰীয় নিৰাপদ নহয়। অসমৰ মুখ্যমন্ত্ৰীয়ে বহু কথা নাজানে। অৱশ্যে তেওঁ নেশ্যনেল ছিকিউৰিটি কি নাজানি, তেওঁ জানিলে তেওঁ এতিয়া যিবোৰ কাম কৰিছে সেইবোৰ কাম কৰিব নোৱাৰিলেহেঁতেন। তেওঁ যদি জানিলেহেঁতেন তেতিয়াহ'লে অসমত তেওঁ নেডাৰ আহ্বায়ক থাকোঁতে আপোনালোকে মনত কৰিব, তেওঁ যেতিয়া নেডাৰ আহ্বায়ক আছিলে তেতিয়াই কুকি আৰু মৈতীৰ মানুহৰ মাজত কাজিয়া হৈছিল। যিবোৰ কথাৰ দ্বাৰা অসমীয়া জাতিটোক সম্পূৰ্ণৰূপে পংগু কৰি দিছে বুলি আমাৰ ভাৱ হৈছে, আৰু যিবোৰ কথাৰ ফলত তেওঁৰ কাম কাজৰ ফলত অসমীয়া মানুহ সম্পূৰ্ণৰূপে অসহায় এক অৱস্থালৈ গুচি আহিছে। সংঘাত, দুৰ্নীতি, বিদ্বেষ, সেইখনৰ দ্বাৰা এখন দেশ গঢ়ি উঠে। এখানেই শেষ নয়। গৌরবের পাঁচযোগ প্রসঙ্গেও মুখ্যমন্ত্রীকে এক হাত নেন প্রাক্তন কংগ্রেস সাংসদ কিরিপের মতে তাদের কাছে এমন কিছু তথ্য রয়েছে যা অত্যন্ত বিপজ্জনক। তথ্য আহিছে, সেই তথ্যবোৰ অতি ভয়ংকৰী তথ্য। সেই তথ্যত কোনো ডাঙৰ জননেতাক তেওঁ জীৱন বিপন্ন কৰাৰ ষড়যন্ত্ৰৰ কথাও আহিছে। সেই ক্ষেত্ৰত আমাৰ গৌৰৱ গগৈয়ে ক'ৰবাত পাকিস্তানত যোৱাৰ কথা ৰমেশে ক'লে। পাকিস্তানত যোৱাৰ কাৰণে কিমান ডাঙৰ হুলস্থুল লগাই পেলাই অনুসন্ধান কৰিম, অমুক কৰিম, তমুক কৰিম বুলি কৈ এতিয়ালৈকে একো হোৱা নাই। অনুসন্ধানৰ নামত এতিয়া অনুসন্ধানৰ নামত উল্টা হৈ পেলাই এতিয়া কথা একো নোকোৱা হ'ল। অমুক তাৰিখত 10 তাৰিখে জনাই আছোঁ, 12 তাৰিখে 10 ছেপ্টেম্বৰত জনাম, 12 ছেপ্টেম্বৰত জনাম। এতিয়া কোন ছেপ্টেম্বৰত জনাব কোনেও নাজানে, কাৰণ তেওঁ নাজানে যে তেওঁ একো কৰিবলগীয়া নাই। কিন্তু তেওঁ নিজে বাংলাদেশত গৈ কি কৰিছে সেই বিষয়ে আচৰিত কথা আপোনালোকে দেখিছে নিশ্চয়। আরও এক ধাপ এগিয়ে মুখ্যমন্ত্রীর বাংলাদেশ সফর নিয়েও প্রশ্ন কিরিপের। কার সঙ্গে বাংলাদেশ যান মুখ্যমন্ত্রী, কেন যান? বাংলাদেশে কোথায় থাকেন মুখ্যমন্ত্রী, কার সঙ্গে থাকেন? গোপনে বাংলাদেশ সফরে গিয়েছিলেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব, এমন গুরুতর অভিযোগও করেছেন প্রাক্তন কংগ্রেস সাংসদ। লগত যায় বাংলাদেশলৈ, কোন যায় তেওঁৰ লগত, কাক লগ ধৰিবলৈ যায়, আৰু বাংলাদেশত গৈ তেওঁ কি কৰে গৈ, এই কথাবোৰ আহিছে। আৰু এইবোৰ কথাৰ পিছত আটাইতকৈ ডাঙৰ কথা, ইয়াৰ লগত তাৰ বাংলাদেশলৈ তেওঁ বাৰে বাৰে গৈ কোনোদিন ৰাজহুৱাভাৱে চৰকাৰীভাৱে যোৱা নাই, কোনো ধৰণৰ প্ৰেছ কনফাৰেন্স কৰা নাই। তেওঁ গোপনে কি কৰিবলৈ গৈছে। এখানেই থেমে থাকেননি কিরিপ। বাংলাদেশে কোনো মৌলানার স্মরণ নিয়েছিলেন মুখ্যমন্ত্রী ইসলাম ধর্ম গ্রহণ করেছিলেন বলেও গুরুতর অভিযোগ কিরিপের। তেওঁতো কোনোবা মছজিদলৈ গৈছে, হেৰি কৰিছে বুলি গৌৰৱ গগৈ গালি পাৰি শেষ কৰিছে।
তেওঁ গৈ পেলাই কোনোবা সৃষ্টি বুলি হা মৌলানা মৌলানা এজনৰ লগত গৈ পেলাই তেওঁ শৰণ লৈছিলে বুলি ওলাইছে, তেওঁ নেকি মুছলমান ধৰ্ম গ্ৰহণ কৰিছে বুলি ওলাইছে। এইবোৰ কথাটো আমি এতিয়া কৰিব নোৱাৰোঁ। কৰিছে যদি কৰিছে, ভালেই হৈছে তেওঁ যদি কৰিছে। কিরিপের অত্যন্ত গুরুতর এই অভিযোগগুলির কি জবাব দেন মুখ্যমন্ত্রী, এটাই হবে দেখার বিষয়। ব্যুরো রিপোর্ট, NKTV বাংলা।